মণ্ডল আছে আপলোড কৰিছে নাই বাৰু এতিয়া এই স্যাৰ 27 এই ৰাস্তাৰ ওপৰতে বাগৰি গৈছিল পানী সেইকাৰণে ৰাস্তাৰ ওপৰত बैंक का अकाउंट है ना आपका? बैंक अकाउंट है ना? अच्छा होगा नहीं होगा खुलवा मान लो के पानी साइकिल घुमाई गलो বানপানীত আমি দেখিছোঁ আমাৰ বিশেষকৈ তিনিচুকীয়া জিলাত এতিয়ালৈ 3গৰাকী মানুহ ইতিমধ্যে নিহত হ'ল আৰু তাৰ ভিতৰত মোহন যাদৱ আমাৰ এই ফিলবাৰী অঞ্চলৰে আছিলে আৰু মোহন যাদৱৰ পিছত আমাৰ ইনমেট এজন মাৰ্ঘেৰিটাৰ যি মানে আমাৰ শৰণাৰ্থী শিবিৰ আছে মাকুম কোটাত আৰু তাত বিকি কিষাণ নামৰ এজন যি মানে ৰোগাক্ৰান্ত ব্যক্তি আছিলে সেইজনো আমাৰ শৰণাৰ্থী শিবিৰত মৃত্যুবৰণ কৰিছে আৰু আজি ডম্বেশ্বৰ সোণোৱাল নামৰ শদিয়াত এজন ব্যক্তিৰ মৃতদেহ পোৱা গৈছে আজি কিছুদিন আগতে একেলগে 9গৰাকী ব্যক্তি আহিছিলে 8গৰাকী ব্যক্তিয়ে পাৰ হৈছিলে কিন্তু এগৰাকী মিচিং আছিলে আৰু এই মিচিং হৈ থকা ল'ৰাজনে হৈছে ডম্বেশ্বৰ সোণোৱাল যদি আমি এইটো চাওঁ সৰ্বমুঠ 3গৰাকী ব্যক্তি নিহত হৈছে বানপানীৰ সময়ত আৰু কেইবা অঞ্চলতে আমাৰ মাকুমকে হওক মাৰ্ঘেৰিটা হওক আমাৰ চাবুৱাই হওক কেইবাটাও অঞ্চল ক্ষতিগ্ৰস্ত হৈছে আৰু যাৰ কাৰণে আজি আমি পৰ্যালোচনা সভা এখনো আমি আয়োজন কৰিছোঁ উপায়ুক্তৰ কাৰ্যালয়ত আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে যিহেতু মোহন যাদৱৰ এতিয়াও পোষ্টমৰ্টম কৰি তেওঁৰ বডি এতিয়াও ঘৰ আহি পোৱা নাই পূৰ্বতে আমি দেখিছিলোঁ যে এইবোৰ যি এক্সগ্ৰেচিয়াৰ যিসমূহ টকা পোৱা যায় বা SDFৰ টকা পোৱা যায় কেইবা দিনৰ আবেদন নিবেদন কৰাৰ পিছত এইবোৰ টকা পাইছিলে কিন্তু এবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে ডেড বডি নাহতে আমি যে 4 লাখ টকা দিব লগা আছিলে সেইটো মই পৰিয়ালত দিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক আহ্বান জনাইছিলে যেহেতু মই অভিভাৱক মন্ত্ৰী আৰু মই যেহেতু ডিব্ৰুগড় তিনিচুকীয়াত পৰ্যালোচনা কৰি আছোঁ যোৱাকালিও মই ডিব্ৰুগড়ত পৰ্যালোচনা কৰিছোঁ আৰু তাত যিটো কৃত্ৰিম বানৰ যিটো আমাৰ ডিব্ৰুগড় চহৰখনৰ পানী যোৱা চেঁচানৈ হৈ পেলাই পানী যিটো হাৰত যাব লাগে সেই হাৰত যোৱাৰ স্কোপটো নাই সেইটোৰ কাৰণে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিছোঁ আৰু যোৱাকালি পৰ্যালোচনা সভা আমি কৰিছিলোঁ আৰু ইয়াতো এইখিনি আমি ঘূৰা পিছত এতিয়া মই মাৰ্ঘেৰিটালৈ যাম মাৰ্ঘেৰিটাতো তাত বহু অঞ্চল প্লাবিত হৈছে আৰু যিহেতু আমি সকলোৱে জানো যে অৰুণাচলৰ পৰা আহি পেলাই বা অতিবৃষ্টি হোৱাৰ ফলস্বৰূপে এই দুৰ্যোগ প্ৰতি বছৰে আহে গতিকে এই দুৰ্যোগৰ লগত প্ৰতি বছৰে আমি চৰকাৰৰ মুখামুখি হৈ আছোঁ জনসাধাৰণৰ মুখামুখি হৈ আছে যি 3গৰাকী ব্যক্তি নোহোৱা হ'ল আমাৰ তিনিচুকীয়া জিলাত তাৰ কাৰণে মই তেওঁলোকৰ আত্মা চিৰশান্তি কামনা কৰিছোঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক মই সাক্ষাৎ কৰিছোঁ সমবেদনা জনাই আহিছোঁ মানে ৰাইজে এইটো আমাক আহ্বান জনাইছে যিহেতু ইয়াৰ যিটো পানীৰ স্ৰোত যেতিয়া বৰষুণ যেতিয়া বেছি হয় তেতিয়া এই কালভাৰৰ বহন ক্ষমতাটো নাথাকে আৰু সেইকাৰণে ইতিমধ্যে মই জিলা আয়ুক্ত ডাঙৰীয়াৰ লগতে আমাৰ মানে ADC SDC আছে মই কৈছোঁ আৰু লগতে আমাৰ বিধায়ক ৰূপেশ গোৱালাকো জনাইছোঁ যে আমাৰ SDFৰ জৰিয়তে
হওক বা আমাৰ SOPDৰ জৰিয়তে আগন্তুক দিনত 10 বা 15 মিটাৰৰ এখন যদি দলং নিৰ্মাণ কৰি দিব পাৰোঁ নিশ্চিত ৰূপত আগন্তুক দিনত মানুহে বেছি সকাহ পাব আৰু PWD বিভাগক আজি যিখন পৰ্যালোচনা সভা আছে ৰূপেশ গোৱালাৰ সন্মুখতে আমি আজি নিৰ্দেশ প্ৰদান কৰিম। স্যাৰ আৰু এটা কথা সুধোঁ, যিহেতু সমগ্ৰ অসমতে বানপানী এতিয়া চানি ধৰিছে আৰু তাক লৈ দেখা গৈছে প্ৰধানমন্ত্ৰী উদ্বিগ্ন হোৱা দেখা গৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা অনুদান বা কিবা বিশেষ পুঁজি? মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছে, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াও কথা পাতিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যিকোনো ধৰণৰ যদি আমাৰ যদি অভাৱ হয় তেতিয়াহ'লে তেওঁলোকে সহায়ৰ হাত আগবঢ়াব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে। গতিকে আমি যিহেতু প্ৰত্যেকবাৰে আমি পূৰ্বতে যিটো আছিলে বানপানী হোৱাৰ লগে লগে হাতখন পাতি দিয়া অভ্যাস এটা আছিলে, সেই অভ্যাসৰ পৰা আমি আঁতৰি আহিছোঁ। কাৰণ আমাৰ যিহেতু বানপানীক আমি মোকাবিলা কৰাৰ কাৰণে যথেষ্ট যিহেতু ফাণ্ড আছে বা ৱাটাৰ ৰিচোৰ্চে যথেষ্ট কাম কৰিছে, তথাপি যদি আমি ৰাজ্য চৰকাৰে যদি নোৱাৰোঁ, কিন্তু এতিয়ালৈ আমি ৰাজ্য চৰকাৰে হাত পাতিবলগীয়া অৱস্থা হোৱা নাই। তাৰোপৰি যদি কেন্দ্ৰীয় চৰকাৰে কিবা দিলে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰে নকৰে সেইটো তেখেতৰ বিষয় বা চৰকাৰৰ বিষয়, কিন্তু আমাৰ তেনেকুৱাকৈ অভাৱ হোৱা নাই যে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা যে হাত পাতিব লাগিব। নিশ্চিত ৰূপত কিবা দিলে গ্ৰহণ কৰিব, কিন্তু আমি নিজৰখিনি নিজে চম্ভালি লোৱাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে তেওঁৰ ৰোডমেপ ইতিমধ্যে বনাই লৈছে।